মাই চেনেল। তো কিন্তু আজি মোৰ অৱস্থা বহুত বেয়া। ঘৰত চব কি অৱস্থা, পানী সোমাই অলপ আগত মই চব চাফা কৰিলোঁ। পূৰা এইবিলাক বস্তুবিলাক উঠাই চাফা কৰিলোঁ। বৰষুণ কমিছিলে। তো এতিয়া আকৌ মোৰ ৰুমটো ভৰ্তি হৈ গ'ল আৰু পানী ক'ৰ পৰা সোমাই আছে, পূৰা পানী ভৰ্তি হৈ গ'ল ৰুমত। আৰু পানী ক'ৰ পৰা সোমাই আছে চাওক, এই ফাকবিলাকৰ পৰা সোমাই আছে। আৰু ইফালেতো অলপ কমেই আছে। আৰু এইটো চাইডে চাওক কেনেকুৱা পানী তলৰ পৰা ওলাই আছে। এই কোণাটোত পানী তলৰ পৰা ওলাই আছে, এনেকুৱাকৈ ওলাই আছে পানী পাকাত তলৰ পৰা। গোটেই বস্তু চস্তু অৱস্থা নাইকিয়া হৈ গ'ল মোৰ। আৰু এতিয়া সেই বস্তুবিলাক ওপৰত থলোঁ, থৈ চাফা তাফা মাত্ৰ মই চাফা তাফা কৰি উঠিছোঁ। দোকানত যাব লাগিব। ভাত চাতটো আজি একো বনোৱা হোৱা নাই। আৰু পানী ক'ৰ পৰা ওলাই আছে দেখিছে। ৰাতি বৰষুণ দিওঁতে গম পোৱা নাই ক'ৰ পৰা ওলাই আছে পানী। তো সেইটো কাৰণে এতিয়া চব চাফা কৰিলোঁ। চাফা তাফা কৰাৰ পিছত এতিয়া আকৌ বহুত জোৰে বৰষুণ দিছে। বৰষুণ দিওঁতে এতিয়া গম পালোঁ পানী ইয়াৰ পৰা ওলাই আছে। কি হ'ব, গোটেই ৰুমটো চাফা কৰিলোঁ। আকৌ এতিয়া কৰিব লাগিব। মানে আজি যদি বৰষুণ দি থাকে মই ৰুম চাফা কৰি লাভ নাই আৰু। মানে পানী ক'লৈ যায় চাওক, পূৰা ৰুমত এইবিলাক অৱস্থা নাই মোৰ ৰুমবোৰ। পূৰা ইয়াত পানী হ'ল। 5 মিনিট আগতো ঠিক কৰি উঠিছোঁ। এইবিলাক বস্তুবিলাক উঠাই তলত আছিলে বস্তুবিলাক উঠাই ওপৰত কৰিলোঁ। বিচনা চিচনা এয়া এইবিলাক পৰা টানি আনিলোঁ। এইবিলাকৰ পৰা টানি ইফালে আনিলোঁ। এইবিলাক এনেকৈ ৰাখিছোঁ এয়া। আৰু এই কাপোৰ বিচনাৰ বস্তুবিলাক এয়া ৰাস্তা নাই আৰু আজি মই মানে যদি এনেকুৱা বৰষুণ দি থাকে আজি মই আৰু পানীৰ ওপৰত শুব লাগিব ৰাতি। মানে বানপানী হৈ গৈছে মোৰ। বাকী আলমাৰি চালমাৰিবিলাকো বেয়া হৈ যাব। সেইটো কাৰণে মই পানীটো অলপ টানি দিওঁ। ইমান ইফালে অলপ টানি দিওঁ পানীটো। নহ'লে আৰু বাকী বস্তুবিলাকো ভিজি যাব মোৰ। অলপ পানী কমাই দিছোঁ, নহ'লে পূৰা মানে এই আলমাৰিটো মানে অৱস্থা নাইকিয়া হৈ যাব। ক'ব আৰু গুৱাহাটী চহৰতো মানে ইমানখিনিলৈকে পানী পালেগৈ। আলমাৰিটো এতিয়া ভিজিব মোৰ। সেইটো কাৰণে অলপ পানী এই পানী আনিলে আহি গ'ল। সেইটো কাৰণে অলপ পানী ওলাই দিওঁ। সিফালৰ পৰা আহিয়ে আছে অলৰেডি। আৰু ইফালে যদি মই অলপ ওলাই নিদিওঁ পানী, তেতিয়াহ'লে আৰু মোৰ সেই এটা আলমাৰিও মানে বেয়া হৈ যাব। কি কৰিম আৰু উপায় নাই। তেতিয়াহ'লে এতিয়া আজি দোকানত নগ'লোঁ আৰু বহুত দেৰি হৈ গ'ল। সেইটো কাৰণে দোকানত নগ'লোঁ। আৰু এতিয়া ৰুম কৰিছোঁ।
টেবুলখন ইফালে দিলোঁ আৰু বিচনাখন আগত এনেকুৱাকৈ আছিলে, এতিয়া এনেকুৱাকৈ দি দিলোঁ। মানে এই জেগাটো অলপ বহল হৈছে। আগত বিচনাখন এনেকুৱা আছিল, এতিয়া এনেকুৱাকৈ দিলোঁ। আৰু এতিয়া ভাত খাই ল'ম। ভাত আছিলে মোৰ বনোৱা, চব্জি দিলে, এই তাই চব্জি দি থৈ গ'ল, দালি ভাজি। এতিয়া ভাতটো খাই ল'ম। খাই কিনে আৰু অলপ কাম আছে, এইবিলাক কৰিব লাগিব। ৰুমটো মুচিব লাগিব। তো ভাতটো আগত খাই ল'ম। তই বনোৱা দালি খাই চাওঁ না। টেবুলখন এইখিনিত থ'ব পাৰিলে ভাল আছিল। এইখিনি আলমাৰিটো নাথাকিলে থ'ব পাৰিলোঁ হয়। এতিয়া চব কাম কৰি শেষ হ'ল, ভাগৰ লাগি গ'ল একদম। আৰু ৰুমটো এতিয়া ছেটিং কৰি দিলোঁ। এইটো মেইন গেট হয়। আৰু বিচনাখন আগত এনেকুৱা কৰি আছিলে, এতিয়া পথলীয়াকৈ কৰি দিলোঁ। আগত দীঘলীয়াকৈ আছিলে। আৰু এই বাকচটোৰ ওপৰত দি দিলোঁ, এইবিলাক ওপৰত কৰি দিলোঁ পানী সোমোৱাৰ কাৰণে। আৰু টেবুলখন আগত এই কোণাটোত আছিলে, এতিয়া ইয়াতে কৰি দিলোঁ। আৰু থাপনাখন তাতে আছে। আৰু এইফালে এইটো আলমাৰি, কাপোৰ আৰু ইয়াত থোৱা। আৰু এইফালে এইটো থলোঁ। এইখিনি ছেটিং কৰা নাই, পিছত কৰিম এইখিনি। আৰু এইফালে বৰ্তমান এইখিনি উঠাই থোৱা আছে, এইখিনি মই পিছত কৰিম। আৰু এতিয়া ভাগৰ লাগি গ'ল, অলপ বহি লওঁ। আৰু এইটো কিটচেনৰ বস্তুবিলাকো সোমাই দিলোঁ, চব হৈ গ'ল। আৰু এতিয়া অকণমান ৰেষ্ট কৰি লওঁ। ৰেষ্ট কৰি লুডু খেলিব যাম। ভাগৰ লাগি গ'ল পূৰা। পানী সোমাই পূৰা অৱস্থা বেয়া কৰি দিছে। বৰষুণ নাহিলে আকৌ সোমাব। সেইটো কাৰণে ৱালখন চাই ভিজি আছে পূৰা ছাইডটো ভিজি আছে। এয়া আলমাৰীৰ পিছফালৰ পৰা এয়া। সেইটো কাৰণে বিচনাখন অকণমান আগুৱাই ৰাখিছোঁ, যাতে বিচনাখন নিভিজে ৱালত লাগি। এনেকুৱা থৈ দিছোঁ। এতিয়া এই ভণ্টিৰ ৰুমত আহি আছোঁ আজি। আৰু এই পোলাও বনাই আছে, কি জিৰা ৰাইচ, ফ্ৰাইড ৰাইচ। আৰু চিকেন বনাব, দাদাই বনাব আজি। ভণ্টি আৰু মই খালি যোগাৰ কৰি দিলোঁ। তো হেলে ভাই এতিয়া বনোৱা হৈ গ'ল। দাদাই বনালে, এইজন দাদাই। আৰু এয়া আনি দিলে, ই গায়ব হৈ গৈছিলে মাজতে, এতিয়া আহিলে। আৰু আমি দুটা হেল্পাৰ দাদা। আৰু এতিয়া খাব বহিছোঁ চবে। পূৰা এয়া পোলাও, কি ফ্ৰাইড ৰাইচ ন, ফ্ৰাইড ৰাইচ, কি বাল অসমীয়াত। আৰু এয়া চিকেন, অসমীয়াতে কোৱা ভাল নেকি, মানে ভাজি লোৱা। এতিয়া ভাত চাত খাই আহিলোঁ। মানে ভাত মানে কি, পোলাও বনাইছিলে, ফ্ৰাইড ৰাইচ আৰু মাংস, চিকেন বনাইছিলে, সেয়া খাই আহিলোঁ। আৰু এতিয়া বিচনা পাৰি মুচৰিৰ ভিতৰতে আছোঁ। এতিয়া শুওঁ আৰু। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্টত জনাব কেনেকুৱা পালে। আজিলৈ বাই বাই, লাভ ইউ।